আজি তোমালোকৰ লগত ডিসকাস কৰিবলৈ লৈছো মেকানিজম অফ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকশনস ফাৰ্স্ট লৈছো মই নিউক্লিওফিলিক সাবস্টিটিউশন বাইমলিকুলাৰ যদি বাইমলিকুলাৰ বুলি কয় তেতিয়া আমাক মেকানিজমটোত দুটা মলিকুলস ইনভলভ হৈ থাকিব সেই দুটা মলিকুল যদি ইনভলভ হৈ থাকে হেতু কোৱা হ'ব SN2 mechanisms বুলি আমি কম তাক আমি মাৰ্ক কৰিম as a SN2 reactions mechanism bimolecular ইয়াত যেটো S হি বুজাইছে substitution Na বুজাইছে nucleophile আৰু 2 টোৱে বুজাইছে bimolecular এতিয়া তোমালোকে যদি মন কৰা ইয়াত OH হৈছে মোৰ কাৰণে nucleophile OH হৈছে মোৰ কাৰণে nucleophile এই কম্পাউন্ড হৈ গল এলকাইল হ্যালাইড এলকাইল হ্যালাইডত লাগি থকা Cl গ্ৰুপটো ৰিপ্লেস কৰিছে OH এ সো ইয়াত এই OH এ Cl ক ৰিপ্লেস কৰিব এই ৰিপ্লেস কৰাৰ প্ৰসিডিউৰটো বোন মেকিং আৰু ব্ৰেকিং দুইটা সমানকে হৈ আছে একেটা সময়তে বোন ব্ৰেকিং আৰু মেকিং দুইটাই হ'ব সো এই সোৱাত হৈ গৈছে ব্ৰেকিং এই সোৱা হৈ গৈছে ব্ৰেকিং এই সোৱা হৈ গৈছে মেকিং আৰু তাৰ পিছত আহি গল এই কম্পাউন্ড অৰ্থাৎ Cl ৰ সম্পূৰ্ণকে আতৰি গল এতিয়া তুমি যদি মন কৰা ডায়াগ্ৰামটোত যদি মন কৰা এতিয়া এই পোৰশনত যিফালে Cl লাগি আছিল এইখিনিত সেই Cl এতিয়া নাই ইয়াত আৰু নতুনকে OH আমি ইয়াত জয়েন কৰিলো সো সেই যেটো জয়েনিং নিউক্লিওফাইলৰ এটা পাৰ্টিকুলাৰ গ্ৰুপক লিভ অটৰাই সেই প্ৰসিডিউৰটোই হৈ গল নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকশন সদায় মন কৰিবা যেতিয়া SN2 ৰিএকশনস হয় তেতিয়া সদায় হি ব্যাক সাইডৰ পৰা অ্যাটাক কৰিব হি সদায় এটো ব্যাক সাইড অৰ্থাৎ Cl যেটো সাইডে আছে তাৰ উল্টা সাইডৰ পৰা হি অ্যাটাক কৰিব আৰু অ্যাটাক কৰাৰ কাৰণে তাক ক'ব নিউক্লিওফিলিক সাবস্টিটিউশন বাইমলিকুলাৰ গতিকে সেই কথাখিনিকে তোমালোকক এতিয়া জনালো যদি মেকানিজমটো হয় এই ধৰণৰে সংঘটিত হ'ব আৰু এই যেটো পাৰ্ট যেটো আমি মাজত আমি এইখিনি পাইছো প্ৰডাক্ট আৰু ৰিএক্টেন্টৰ মাজত এটুক মই কম ইন্টাৰমিডিয়েট এটুক মই কম ইন্টাৰমিডিয়েট বা এটুকে কিছু মানে কব ট্ৰানজিশন ষ্টেট বুলিও কব ইয়াত আমি এই ধৰণে আমি হেতু বুজাব পাৰো এই গুটেইটুকে এতিয়া যদি এজ এ মলিকুল ওয়াইজ বা এজ এ কম্পাউন্ড ওয়াইজ যদি আমি চাও তেতিয়া হলে এইটো হৈ গল ইয়াত নিউক্লিওফাইলটো আমি এইখিনিত দেখুৱাইছো এটো হৈ গল এলকাইল হ্যালাইড এই তিনিটা ডটে বুজাইছে তোমাক হাইড্ৰোজেন গ্ৰীন কালাৰ বলটোৱে বুজাইছে গৈ তোমাক হ্যালাইডটো সো এতিয়া এই যেডাল বোন এই বোনডাল লাহে লাহে ব্ৰেক আপ হ'বলৈ লৈছে এই বোনডাল লাহে লাহে ফৰ্ম হ'বলৈ লৈছে আৰু আলটিমেটলি তেহে দুটাৰ মাজত এটা নতুন বোন ক্ৰিয়েট হ'ব আৰু কি এই পাৰ্টটো আতৰি গুচি যাব এই পাৰ্টটোৱে হৈ গল নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকশনৰ মেকানিজম ইয়াত এই যেটো কাৰ্বন এটোৱে বুজাইছে এটো হাইড্ৰোজেন তিনটা এই তিনটা আৰু এটোৱে বুজাইছে ক্লোৰিন এটো হৈছে অক্সিজেন এটো হৈছে হাইড্ৰোজেন সো ইয়াত সেই ধৰণেৰে কি ৰিপ্ৰেজেন্ট কৰিছো আৰু তাক সেই ধৰণে আমি বুজোৱা গৈছো আৰু ধৰি লোৱা তোমালোকৰ মাজত যেনিবা এই কথাটোক মই এনেকও ক'ব পাৰো যে তোমালোকে মাজত যেনিবা এডাল খুব ষ্ট্ৰং বোন আছিল ডেইলি তোমালোকে নিয়াৰলি 300 SMS তোমালোকে এই লৰাটোৱে এই ছোৱালীজনীলে যেনিবা পঠিয়াই আছিল সাডেনলি এটা নতুন ইন্ট্ৰোডাকশন হোৱাৰ লগে লগে হেতু কি হৈ যাব ব্ৰেকআপ হ'ব নিয়াৰলি 150 ইচ আৰু শেষত এই আগৰ বোনডাল কি হ'ব ব্ৰেকআপ হ'ব আৰু নতুন এডাল বোন ফৰ্ম হ'ব হেতুৱে হৈছে গৈ ইয়াত কম্পাউন্ডটো গতিকে এই ধৰণেৰে তোমালোকক এটো বুজালো গতিকে মনত ৰাখিবা আৰু SN1 ত ইয়াৰ ঠিক এটা অপোজিট ধৰণেৰে কথাখিনি হয় প্ৰথম স্টেপটোত কি কি হ'ব ক্লোৰিনৰ লগত থকা বা হ্যালাইডৰ লগত থকা বোনডাল ব্ৰেক আপ হৈ গুচি যাব সো ফাৰ্স্ট স্টেপটোত ব্ৰেক আপ হ'ব আৰু ব্ৰেক আপ হৈ সেই পাৰ্টটো হৈছে ফাৰ্স্ট স্টেপত এটো ঘটনা হয় যত নেকি কাৰ্বনৰ লগত লাগি থকা ব্ৰোমাইড বা হ্যালাইডটো কাৰ্বনৰ লগত লাগি থকা Br2 আৰম্ভণিতে ব্ৰেক আপ হ'ব আৰু সেই ব্ৰেকআপে ইয়াত এটা কাৰ্বকেটায়নক উৎপন্ন কৰিব কাৰ্বনৰ ওচৰত যদি প্লাস থাকে তেতিয়া ইয়াক কম মই কাৰ্বকেটায়ন আৰু যেটো Br উৎপন্ন হল হেতু ইয়াৰ কোৱা হ'ব লিভিং গ্ৰুপ
অৰ্থাৎ কি আতৰি যাব লিভিং গ্ৰুপ এই যেতিয়া নিউক্লিওফাইলটো লগ পাব সেই প্লাসে কি আকৌ নতুনকে লৈ লব আৰু এই প্ৰসিডিউৰটোত ফাৰ্স্ট স্টেপটো খুব স্লো সাংঘাতিক ধৰণেৰে ফাৰ্স্ট স্টেপটো স্লো হয় আৰু সেকেন্ড স্টেপটো কিন্তু সাংঘাতিক ধৰণেৰে ফাস্ট হয় হেতু কাৰণে ইয়াত স্লোটো বুজাবৰ কাৰণে খদাই ৰিভাৰ্সিবল সাইন ইউজ কৰে দিস ইজ ৰিপ্ৰেজেন্টিং স্লো আৰু এটো স্ট্ৰেইট দিছে দ্যাটস ৰিপ্ৰেজেন্টিং ফাস্ট ওকে এডাল যদি সিঙ্গল এৰো দিও দ্যাটস ৰিপ্ৰেজেন্টিং ফাস্ট আৰু দুটা যদি এৰো দিও তেতিয়া হেতুৱে বুজোৱা যাব স্লো গতিকে এইটোৱে হৈ গল SN1 or mechanism etu 1 hobo lagisil etu moi 2 kori tulu it should be read it as a 1 it should not be 2 it should be 1 so etu nucleophilic substitution unimolecular etu kobo unimolecular ne yak ki kom unimolecular buli kom ami etu bimolecular nokoy it should be called as unimolecular unimolecular molecular unimolecular গটিকে কথাটো এনেকুৱা যে তোমালোকৰ কাৰবাৰ লগত ফ্ৰেন্ডশিপ আছিল ইনিশিয়ালি ফ্ৰেন্ডশিপ ব্ৰেকআপ হল আৰু ব্ৰেকআপৰ পিছত আকৌ নতুনকে ফৰ্ম হৈছে সো সেই তেনেকুৱা এটা কাৰবাৰক কোৱা হ'ব SN1 আৰু যদি এটা পাৰ্টিকুলাৰ টাইমতেই তোমাৰ ফ্ৰেন্ডশিপ ব্ৰেক হৈছে এটাৰ লগত আৰু এটাৰ লগত নতুনকে আৰম্ভ হৈছে তেতিয়া আমি তাক কম SN2 mechanism গটিকে যত ব্ৰেকিং আৰু মেকিং সাইমultaneously হ'ব হেতু কোৱা হ'ব SN2 আৰু জিটোত ব্ৰেকিং টু প্ৰথমতে হ'ব আৰু তাৰ পিছত মেকিং হ'ব হেতু কোৱা হ'ব SN1 reactions কথাখিনি এতিয়া হয়তো বুজি পালা গটিকে আমি কিছু সংখ্যক এক্সাম্পল আৰু ইয়াক আমি সামাৰি আপ কৰি দিছো গটিকে ইয়াত চোৱা তোমালোকে এই ধৰণেৰে এতিয়া লিখিবা আগৰ দুটা স্লাইড নললো হ'ব সো মেকানিজম অফ নিউক্লিওফিলিক সাবস্টিটিউশন বুলি হেডিং কৰিবা এফালে লিখিবা নিউক্লিওফিলিক সাবস্টিটিউশন বাইমোলিকুলাৰ এফালে লিখিবা নিউক্লিওফিলিক সাবস্টিটিউশন ইউনিমোলিকুলাৰ প্ৰথম লিখিবা যে let us discuss the SN2 mechanism by considering an example as shown below দুইটাতে একই কথাই লিখিবা let us discuss SN1 mechanism by considering an example as shown below বুলি লিখিবা লিখি এই ধৰণেৰে আমি যেটা ৰিঅ্যাকশনস বা তোমালোকৰ টেক্সট বুকত যি দুটা ৰিঅ্যাকশনস আছে সেই ৰিঅ্যাকশন দুটা লিখি দিবা সো ফাৰ্স্ট স্টেপত আমি যেটো লিখিছো ফাৰ্স্ট স্টেপত হৈছে গৈ কি যে এটু আমি পইণ্ট 1 2 3 কে পইণ্ট ওয়াইজ আমি লিখিম 1 this one will be 2 this one will be 3 4 আৰু 5 এই পাঁচটা পইণ্ট লৈছো এইটো এটা আৰু হহি ছটা ইয়াত আমি প্ৰথম লিখিম যে মেকানিজম ইনভলভস এ সিঙ্গল স্টেপ মেকানিজম এটা সিঙ্গল স্টেপত হোৱা মেকানিজম যত নেকি বোন মেকিং আৰু ব্ৰেকিং একেটা সময়তে টেক প্লেস হ'ব বোন মেকিং আৰু বোন ব্ৰেকিং দুইটা টেক্স প্লেস সাইমultaneously একে সময়তে দুইটা ঘটনাই হ'ব পাৰে যেতিয়া SN1 ত লিখিবা এটুক লিখিবা 2 স্টেপ ইয়াৰ ফাৰ্স্ট স্টেপটোত ইনভলভ হ'ব ব্ৰেকিং বোন ব্ৰেকিং বুলি আমি লিখিম আৰু সেকেন্ড স্টেপটোত আমি কি বুলি লিখিম বোন মেকিং বুলি আমি লিখিম ইয়াত যিবিলাক অৰ্ডাৰ অফ ৰিএক্টিভিটি থাকিব এইটোত কাৰণে এই অৰ্ডাৰটো আমাৰ অৰ্ডাৰ অফ ৰিএক্টিভিটি আমি এটো ফলো আপ হ'ব আৰু SN1 ৰ কাৰণে ইয়াৰ ঠিক অপোজিটটো আমাৰ ফলো আপ হ'ব এটো আমি মনত ৰাখিব লাগিব ইয়াত যেহেতু দুইটা কম্পাউন্ড আমাৰ ইনিশিয়াল স্টেপত ইনভলভ আৰু মনত ৰাখিবা স্লো স্টেপটোৱে হৈছে ৰেট ডিটাৰমাইনিং স্টেপ যেটো স্লো স্টেপ হেতু ডিটাৰমাইনিং স্টেপ ৰেট এটো অৱশ্যে তোমালোকে এতিয়ালৈকে পঢ়া হোৱা নাই কেনেকে উলিয়াবা গতিকে হেতু কাৰণে হয়তো অসুবিধা থাকিব পাৰে যদি কাগত আমাৰ কেমিক্যাল কাইনেটিক্স আমি পঢ়া নাই গতিকে ইয়াত যেতিয়া স্লো স্টেপ হ'ব স্লো স্টেপত যিকিটা মলিকুলস ইনভলভ এজ এ ৰিঅ্যাক্টেন্ট হে দুইটাই আমাৰ হ'ব ৰেটত অৰ্ডাৰত আহিব গতিকে ইয়াত এটুক যদি মই A মাৰ্ক কৰো এটুক B মাৰ্ক কৰো তেতিয়া হলে এটু হৈ গল A এটু হৈ গল B এটু হৈ গল A অৰ্থাৎ দুইটাই ইনভলভ দুইটাই যেহেতু ইনভলভ হেতু কাৰণে ইয়াক আমি অৰ্ডাৰ লিখিছো 2 ইয়াৰ অৰ্ডাৰ আমি লিখিছো 2 কাৰণ ইয়াত দুটা মলিকুলস ইনভলভ এটা এলকাইল হেলাইড আৰু এটা কি ইনভলভ নিউক্লিওফাইল এই দুইটা যেতিয়া ইনভলভ হ'ব তেতিয়া আমি লিখিম অৰ্ডাৰ তেতিয়া আমি কম 2 একেদৰে যদি ইটুত চোৱা ইটুত যদি তুমি এটা ৰেট ফাইন্ড আউট কৰা অকল এটা কিয় এটা
যে স্লো স্টেপত মাত্ৰ এই কম্পাউণ্ডটো ইনভলভ আৰু তাত বাদ বাকি কোনো ইনভলভ হোৱা নাই হেতু কাৰণে ইয়াত ৰেট হৈ গল অকল এলকাইল হেলাইড অৰ্ডাৰ লিখিলো আমি 1 ইয়াত ইনভাৰ্সন প্ৰডাক্ট ফৰ্ম হয় এতিয়া ইনভাৰ্সন কি ৰেচিমাইজ কি সেইখিনি মই অৱশ্যে পিছত কৈ আছো গতিকে আমি তেতিয়াই বুজিবলৈ চাম আৰু সৰুকে যদি মই এটো কবলৈ হয় তেতিয়া হলে কথাটো এনেকুৱা ইয়াত ক্লোৰিন জিটু সাইডে লাগি আছে ঠিক তাৰ অপোজিট সাইডে OH টো এড হৈছে তাৰ মানে উল্টা হৈ যায় বা তুমি যদি মন কৰা এটো জিটু ধৰণেৰে আছিল ইয়াত ঠিক অপোজিট ধৰণেৰে আছে বা তাৰ মিৰৰ ইমেজ টো আছে যদি এনেকে মিৰৰ ইমেজ আহে তেতিয়া তাক কোৱা যাব ইনভাৰ্সন বুলি কোৱা যায় আৰু যদি নাহে তেতিয়া তাক কোৱা যায় ৰিটেনশন আৰু হেতু কাৰণে ৰেচিমাইজ প্ৰডাক্ট এইকিটা আমি এটো স্লাইডত বুজিবলৈ দিগদাৰ হ'ব আমি নেক্সট স্লাইডত এটো লৈ আছো ঠিক আছে যিকোনো সাবস্টিটুয়েন্টৰ গুটেই খেল তোমালোকৰ যিবিলাক এইচএস লেভেলত কোৱেশ্চনছ হ'ব সেই প্ৰায় ভাগতেই তোমালোকক এই কথাটোই খুদিব যে প্ৰাইমেৰী সেকেন্ডাৰী টাৰচাৰীত কোড কেনেকে ৰিঅ্যাকশনছ বিলাক হ'ব সেই কথাটোই তোমালোকক খুদে এতিয়া সদায় তোমালোকে যিবিলাক কম্পাউণ্ড পাবা সেই কম্পাউণ্ড বিলাক এইটোই হ'ব টাৰচাৰী হেলাইড দেন সেকেন্ডাৰী হেলাইড তাৰ পিছত কি থাকিব প্ৰাইমেৰী হেলাইড আৰু শেষত মিথাইল হেলাইড এই গুটেই গিটা তুমি যিটো পাবা এটো হৈ গল 3 ডিগ্ৰী এটো হৈ গল 2 ডিগ্ৰী এটো হৈ গল 1 ডিগ্ৰী আৰু এটো হৈ গল মিথাইল হেলাইড এটো হৈ গল মিথাইল এতিয়া এই যি চাৰিটা তোমালোকে পালা এই চাৰিটা তোমালোকে মনত ৰাখিবা কোড বেছি হয় কোড কম হয় আৰু মনত ৰাখাৰ টেকনিকটো হল গৈ এটো যে SN1 ইয়াত কি আছে 1 আছে আৰু 1ত 1 থকা ৰিঅ্যাকশনটোত 1 ডিগ্ৰীত লোয়েষ্ট হ'ব 1 ডিগ্ৰী লোয়েষ্ট হ'ব অৰ্থাৎ এই যে 1 আছে এই 1ত 1 ডিগ্ৰীটো নহয় বুলি ভাবিবা এই কথাটো মনত ৰাখিবা বাদ বাকি গুটেইখিনি ইয়াৰ লগত টেলি হৈ গুছি যাব এই গতিকে ইয়াৰ লগত টেলি হৈ গুছি যাব SN যেতিয়া 1 হল তেতিয়া প্ৰাইমেৰীত আটাইতকৈ লোয়েষ্ট হৈছে তাৰ পিছত বেসিক কোড হৈছে সেকেন্ডাৰী আৰু শেষত হৈছে টাৰচাৰী ইয়াৰ ঠিক উল্টাটো কিহত কৰি দিবা SN2 গতিকে হেতুৱে কথা যেতিয়া তুমি ৰিঅ্যাকশনছ বিলাক যদি সোৱা এটো এতিয়া মই কেটামান এক্সাম্পল দেখুৱাইছো আৰু সেই অনুযায়ী প্ৰথমটোত কি হ'ব পাৰে বা ৰিঅ্যাকশনছ বিলাকত কিমান ভ্যালু আহিব পাৰে এতিয়া যদি টাৰচাৰী হয় SN1ত ইয়াৰ ৰেট হৈছে 1.2 * 10 to the power 5 বহুত বেছি 10 to the power 5 ইয়াত তাকো সেই অনুযায়ী টাৰচাৰীত একেটা সময়ত SN2 এটো পাৰ্ট SN2 আৰু SN2 ৰ কাৰণে সোৱা ৰেট কিন্তু বহুত কম একেদৰে যদি সেকেন্ডাৰীত লোৱা ইয়াৰ ৰেট হৈছে 11.6 while SN2 সেকেন্ডাৰীৰ কাৰণে ৰেট হৈছে গৈ হাৰ্ডলি 1 SN1ত 1 প্ৰাইমেৰীৰ কাৰণে হাৰ্ডলি 1 হৈছে কিন্তু ইয়াত সোৱা অলমোস্ট নিয়াৰ এবাউট 20 আৰু মিথাইলতটো নিয়াৰ এবাউট 1000 গতিকে এটো বহুত বেছি হৈ গুছি যায় যিমানে তাৰ সাবস্টিটুয়েন্ট বিলাক চেঞ্জ হ'ব গতিকে এইখিনি তোমালোকে ৰিঅ্যাকশন লিখিব প্ৰয়োজন নাই এইকিটা নিলিখিলেও হ'ব তোমালোকে মাত্ৰ এটোই মনত ৰাখিবা কোড বেছি হয় কোড কম হয় গতিকে এটাই কথা তোমালোকে ইয়াত যেটো মনত ৰাখিলা হেতুৱে হৈ গল কি যে SN1 ৰিঅ্যাকশন মানে 1 ডিগ্ৰী লোয়েষ্ট 1 ডিগ্ৰী কি হ'ব লোয়েষ্ট আৰু তাৰ বাদ বাকি আৰু এটো ওলাই গৈ থাকিব এটো গতিকে এই পাৰ্টটো আৰু এটো পাৰ্ট যদি তুমি মনত ৰাখা বাদ বাকি খিনি তুমি তাৰ লগত ৰিলেট কৰি কোৰিলেট কৰি লবা ইজি হ'ব তোমালোকক দুটা হেলাইডৰ কথা আমি অলৰেডি কৈছিলো এটা আছিল এলাইলিক আৰু এটা আছিল বেনজাইলিক হেলাইড এলাইলিক আৰু বেনজাইলিকত যেতিয়া তোমালোকে পঢ়িছিলা যদি তোমালোকৰ এইখিনি মনত নাই তেতিয়ালে আমাৰ এলকাইল হেলাইডৰ নমেনক্লেচাৰ পাৰ্টটো এবাৰ চাই লবা তেতিয়া এই পাৰ্টটো বুজিবলৈ সহজ হ'ব নহলে এটোত তোমালোকৰ অসুবিধা পাব পাৰা গতিকে মই ৰিকুৱেষ্ট কৰিম তোমালোকে আকৌ এলাইলিক আৰু বেনজাইলিক হেলাইডটো চাই লবা মোৰ অলৰেডি ভিডিওত আছে এলকাইল হেলাইডৰ প্লে লিষ্টতে তোমালোকে পাবা
নাম্বাৰ 1 আৰু 2 ভিডিও দুটা দিয়া আছে গতিকে তাতে তোমালোকৰ এই দুটা কথা ইনক্লুড আছে যে হোৱাট ইজ দ্য মিনিং অফ এলাইলিক হেলাইড এণ্ড বেনজাইলিক হেলাইড সো এলাইলিক হেলাইডত যেতিয়া হেলাইড আঁতৰি যাব তেতিয়া আমি এইটো ধৰণেৰে আমি কাৰ্বকেটায়ন পাম যিটো কাৰ্বকেটায়ন ষ্টেবল হ'ব ডিউ টু দ্য ৰেজনেন্স এই গতিকে এই দুইটাই ষ্টেবিলাইজ হ'ব থ্ৰু ৰেজনেন্স আমাৰ ষ্টেবিলাইজ হ'ব যদি আমাৰ ৰেজনেন্স এইবিলাক ষ্টেবিলাইজড হয় তেতিয়া হলে এই প্লাস সাইনটো যত আছিল ইয়াৰ প্লে আকৌ চেঞ্জ হল এনেকা ধৰণেৰে যিবিলাক কম্পাউন্ড বা যিবিলাক কাৰ্বকেটায়ন ষ্টেবল হ'ব সেইবিলাক প্ৰিফাৰেন্সিয়েলি হি সদায় SN1 ত অকাৰ হ'ব নট দা SN2 গতিকে এলাইলিক বা বেনজাইলিক হেলাইড যদি দিয়ে তোমাক তেতিয়া ৰিএকচনটো সদায় কি হ'ব SN1 নট দা SN2 আৰু যি ৰিএকচনেই নিদিয়ক কিয় সদায় alkyl iodide or আটাইতকৈ বেছি হ'ব compared to the bromide iodide and fluoride আৰু ইয়াৰ ৰিজনটো হৈছে এইটোৱেই যে তুমি যদি লক্ষ্য কৰা প্ৰথম আহে ফ্লোৰিন তাৰ পিছত ক্লোৰিন তাৰ পিছত আহিলে ব্ৰোমিন তাৰ পিছত আয়োডিন ফ্লোৰিনত যদি সেল সোৱা নিউক্লিয়াছৰ পিছত দুটা কাৰণ ইয়াৰ 9 অৰ্থাৎ 2.7 একেদৰে ক্লোৰিনত যদি সেল কাউন্ট কৰা 1 2 3 সাইজ বাঢ়ি গ'ল আৰু আয়োডিনত যদি মই সাইজ কাউন্ট কৰো ইয়াত আটাইতকৈ বেছি হ'ব যিমানেই সাইজৰ ডাঙৰ হ'ব হিমানেই সেই বন্ডাল উইক হ'ব অৰ্থাৎ কাৰ্বন আৰু ফ্লোৰিনৰ মাজত যিডাল বন্ড আহিব কাৰ্বন আয়োডিনৰ বন্ডটো বেছি দীঘল হ'ব যিমানেই বন্ড বেছি দীঘল সেই বন্ডালক মোৰ ভাঙিবলৈ হিমানেই সহজ হ'ব হেতু কাৰণে কাৰ্বন আয়োডাইডৰ বন্ডাল মই ইজিলি ব্ৰেক কৰিব পাৰিম আৰু হেতু কাৰণে RI reaction to বেছি হ'ব কি লাগিলে SN1 হক বা SN2 এই নহওক কিয় গতিকে ইয়াত কোৱেশ্চনছ কি আহিব পাৰে why allylic and benzylic halides undergo faster SN1 reactions rather SN2 আৰু এই যিটো সেকেন্ড পাৰ্ট হেতুৰ কাৰণে কোৱেশ্চনছ কেনেকা ধৰণৰ হ'ব পাৰে এটা এক্সাম্পল চোৱা এক্সাম্পলটো মই দেখুৱাই দিছো ওকে এইখিনি বাৰু পিছত আহিছো মই এইগিটা কইলো এক্সাম্পলত মই হেতু ডিসকাস কৰি দিছো গতিকে এবাৰ চাই লবা আচ্ছা তোমালোকক এইটো বিশেষ সময় নলও মই নেক্সট এটুত লৈছো এয়াত ইনভাৰ্সন ৰিটেনশন আৰু ৰেচিমাইজেশন টু মই কৈ দিছো এটা এই এটা কম্পাউন্ড মই সিলেক্ট কৰিছো ফৰ দা ৰিঅ্যাকশনস এটো এটা অ্যালকাইল হ্যালাইড এই অ্যালকাইল হ্যালাইডটোত এটা X বা হ্যালাইড এটা লাগি আছে সেই হ্যালাইডটো যদি মন কৰা ইয়াত লেফট হ্যান্ড সাইডত এই হ্যালাইডটো আছে ঠিক একেদৰে যেতিয়া Y ইনকামিং গ্ৰুপ তোমাৰ আহিল এটা নিউক্লিওফাইল আহিল আৰু সেই নিউক্লিওফাইলটো X থকা জায়গাটোতে লগ লাগিল ইয়াত কোনো ধৰণৰ একো চেঞ্জ নহল not even a single change of the group একো চেঞ্জ হোৱা নাই ইয়াত তুমি যদি মন কৰা ব্যাক অফ দা প্লেন এই ধৰণেৰে যেটো ডটেড দি দিয়া গৈছে এনেকে লাইন টানা গৈছে হেতু তাৰ মানে এই তোমাৰ মোবাইলৰ স্ক্ৰিনৰ ব্যাক সাইডে আছে বা ল্যাপটপটোৰ ব্যাক সাইডে আছে আৰু এই যে আছে এটো তোমাৰ ঠিক চকুৰ সন্মুখত আছে এটো তোমাৰ ঠিক চকুতে লাগি আছে বুলি ভাবিব পাৰা একদম চকুৰ ওচৰত লাগি আছে অৰ্থাৎ প্লেনৰ পৰা আগবাঢ়ি গুছি আহিল তাৰ মানে মোবাইলটোৰ পৰা ওপৰলৈ আহিছে বা ল্যাপটপটোৰ পৰা ওপৰলৈ আহিছে গতিকে সেই বস্তুটো ইয়াটো একেই আছে হাইড্ৰোজেন ব্যাক অফ দা প্লেন CH3 ফ্ৰন্ট CH3 to H5 আৰু Y প্লেনত আছে গতিকে ইয়াৰ পৰা মিনিং এটোৱে হল যে এই যেটো কম্পাউন্ড সেই কম্পাউন্ডটো একো চেঞ্জ হোৱা নাই এক্সেপ্ট দা X হেতু কাৰণে মই ইয়াক কম ৰিটেনশন বুলি কম কিন্তু ইয়াত যদি অবজাৰ্ভ কৰা ইয়াত মিৰৰ ইমেজ আহি গল আৰু মিৰৰ ইমেজ বুলি কবলে গলে ইয়াত যি কিটা গ্ৰুপ আছে সেই গ্ৰুপটো ধৰা ইয়াত প্লেনত আছিল C2H5 এটো এইফালে আছিল এইফালে থকা যি কিটা গ্ৰুপস আছিল এইফালে X আছিল এইফালে তোমাক দিয়া হৈছিল CH3 এটা এই দুটা এক্সচেঞ্জ হ'ব অৰ্থাৎ ই এইফালে গুছি যাব ই এইফালে গুছি যাব মিৰৰ ইমেজটো আমি সেই ধৰণে আঁকিম ইয়াত C2H5 টু ৰিটেইন ইয়াত আহি গল এইফালে আহি গল CH3 এইফালে আহি গল X জাস্ট ৰটেট হল হৈছেনে এটা এই যদি ব্যাক অফ দা প্লেন যেটো আছিল হেতু এবাৰ কোনটো সাইডে আছে ৰাইট সাইডলে আছে তোমালোকৰ যদি আকিছা তাত কোনটো সাইডে আকিছা তোমালোকে ৰাইট সাইডে আকিছা হয়নে ৰাইট সাইডে আকিছে এবাৰ কি কৰিম হেতুক লেফট সাইডে আকিম এটো হৈ যাব এটো লেফট সাইডে এটো আমি সৰি এটো হাইড্ৰোজেন আছিল দিস ওয়ান ওয়াজ হাইড্ৰোজেন গতিকে এটুক মই হাইড্ৰোজেন আকিলো
So hydrogen to back of the plane asil ya to thik back of the plane ase CH3 to tumar asil right hand side ot CH3 asil tumar right hand side ot itia CH3 ahi gol kod left hand side ot X asile tumalgor left hand side ot X ahi gol tumalgor kuntu side ot right hand side ot itia ei jitu compound ehe duta ke kwa hobo mirror image etar mirror image buli kom itia ei jitu group X সেই গ্রুপটো কিতিয়া রিপ্লেস কৰিছে কোনে রিপ্লেস কৰিছে it is replaced by an nucleophile এছে রিপ্লেস কৰিছে গতিকে এই X গ্রুপটো ইয়াত থকা এটো রিপ্লেস কৰিলে so রিপ্লেস কৰি প্লাই তাত আমি দি দিলু সে y ইয়াত আমি দি দিলু y ইয়াত আমি দিলু ইতিয়া y so এইটোই হৈ গল আমাৰ প্ৰডাক্ট আৰু হেতু কাৰণে আমি এই প্ৰডাক্টটো কম ইনভাৰ্সন প্ৰডাক্ট কি বুলি কম ইনভাৰ্সন গতিকে তোমালোকৰ কাৰণে কনসেপ্টটোত আমি দুটা বস্তু পঢ়িলো এটা হৈ গল তেতিয়ালে ৰিটেনশন যত নেকি একেই থাকিব এই কম্পাউণ্ডটোৰ লগত হেতু একেই থাকিব আৰু এইটো হৈ গল ইনভাৰ্সন যত নেকি আমি মিৰৰ ইমেজটো পাম এতিয়া যদি এই দুইটাই থাকে এটা প্ৰডাক্ট পালা যত নেকি দুইটাই আছে অৰ্থাৎ a যিমান b সমান a আৰু b যদি দুইটাই আছে তেতিয়া তাক মই কম ৰেচিমাইজেশন বুলি কম ইয়াৰো 50 বুলে ইয়াৰো 50 তেতিয়া এইটোকে আমি কম ৰেচিমাইজেশনস বুলি কম এটো কোৱা হ'ব ৰেচিমাইজেশন ৰেচিমাইজড প্ৰডাক্ট সো যত নেকি ৰিটেনশন আৰু ইনভাৰ্সন দুইটাই থাকে তাক কোৱা হ'ব ৰেচিমাইজড প্ৰডাক্ট ঠিক আছে গতিকে তোমালোকে আজি তেতিয়ালে এইগিটা বুজি পালা ইনভাৰ্সন কি ৰিটেনশন কি আৰু ৰেচিমাইজেশনস কি তোমালোকে এতিয়া এটা কাম কৰিবা এই এটা কম্পাউণ্ড দিছো এই কম্পাউণ্ডটোৰ কাৰণে তুমি সেই অনুযায়ী তোমালোকে ৰেচিমাইজড প্ৰডাক্ট ইনভাৰ্সন প্ৰডাক্ট আৰু ৰিটেনশন প্ৰডাক্ট এই দৰে চাৰ্টটো বনাই পেলাই মোক দেখুৱাবা আৰু সেই অনুযায়ী তোমালোকে মোক কৰি পেলাই দেখুৱাবা এটো দিলু CH3 এফালে দিলু ব্যাক প্ল্যান দিলু মই C2H5 আৰু C2 এই কম্পাউণ্ডটোৰ কাৰণে ৰেসপেক্টিভ ৰেচিমাইজড ইনভাৰ্সন ৰিটেনশনটো কৰি মোক দেখাবা ইতিয়া SN2 যদি তোমালোকে ৰিঅ্যাকশনস তো লোৱা যেহেতু ই কি হৈছে ব্যাক সাইডৰ পৰা হয় ৰিঅ্যাকশনস বিলা কোনটো সাইডৰ পৰা হয় ব্যাক সাইডৰ পৰা হয় সো Br টু ইয়াত OH তো আমি লিখিলো ইতিয়া OH তো ইয়াৰ ঠিক অপোজিট সাইডে আহিব ইয়াত ইতিয়া যদি মন কৰা CH3 তো লেফট সাইডে আছিল ইয়াত কি হ'ব ৰাইট সাইডে দিলো এটো কি আছিল লেফট সাইডত আছিল এটো ঠিক কেদৰে ৰাইট সাইডে গুছি গল হাইড্ৰোজেন আছিল ইতিয়া লেফট সাইডত ইয়াত আমি লিখিম ৰাইট সাইডত Br asile left side ot yad ahi gol sorry right side ot OH ahi gol itia left side ot hetu kane yak kobo inversion product jodi SN1 hoy prothomote ki pala plus pam gotike plus to carbocation itia ei jitu OH ba nucleophile hetu uporor pora ahi khumabo pare orthat mobile tur uporor pora khumabo pare jodi uporor pora khumaise etu ami compound to ami etu palu jodi back tolor pora jodi khumai tetia ami palu etu গতিকে আমি ইয়া দুইটাই প্ৰডাক্ট যেহেতু পাম both ইনভাৰ্সন আৰু ৰিটেনশন দুইটাই পালো গতিকে হেতুক আমি কম SN1 মেকানিজমত আমি হেতু পাম এতিয়া যদি মন কৰা ইয়াত আছে Br2 তোমাৰ লেফট সাইড ৰাইট সাইডত আছিল OH2 ৰাইট সাইডত অৰ্থাৎ এটো হৈ গল ইনভাৰ্সন প্ৰডাক্ট আৰু এটো হৈ গল সৰি দিস ওয়ান ইজ প্ৰথমটো পালো আমি ইনভাৰ্সন আৰু সেকেন্ডটো হৈ গল retention etuk ami kom retention etu hoy gol retention etu hoy gol inversion egita jodi okhubidha thake muk khali janabole napahoriba karon etu attack important part ei gotike etu muk tumalke dekhwaba yat patbaki aru tumalokok bikhek okhubidha aru eku thakibo nalage hope ekhini tumalke buji paisa moi concept to ako ebar karbar hoyto digdar thakibo pare moi ako ebar koi disu hodai tumalke judge koriba helite to kuntu side ase obose enoka dhonor mechanism ami pam buli expect koribo nwaro hodai nei gotike etu ya Br asil yad ase Br duitate left side ase itia jodi left side ei thakute ei Br to jehetu otrabo lage gotike Br to otralo
OH দি অটৰাই দিলো ইয়াত চোৱা একে সাইডতে OH আহি সোমাই গল যদি একে সাইডে সোমাই যায় তেতিয়া তাক কব ৰিটেইন কাৰণ একে যেহেতু থাকিল গতিকে এটো কব ৰিটেইন বুলি কম এটো ৰিটেইন যদি তাৰ অপোজিট সাইডে সোমাই অৰ্থাৎ Br টো আছিল ৰাইট সাইডে ইয়াত সোমাল লেফট হ্যান্ড সাইডে ইয়াত সোমাল তেতিয়া ইয়াক কোৱা হ'ব ইনভাৰ্সন ইয়াক কোৱা হ'ব ইনভাৰ্সন এতিয়া এই গুটেই ঘটনাটো SN1 ত দুইটাই কিয় হয় বুলি যদি কোনবাই খুধে তাৰ কথাটো এইটোৱে যে যেতিয়া প্লাস পাবা তেতিয়া ব্যাক আৰু ফ্ৰন্ট আছে কিন্তু প্লেনত এটা জায়গাত থকা Br টো নাই হেতু কাৰণে ই একটেখন প্লেনতে আহি যায় বুলি ভাবিব পাৰি যাৰ কাৰণে আমি এনেকৈ ভাবিব পাৰো যে এটো ট্ৰাইগোনাল প্লেনাৰ জ্যামিতি হৈ গল ট্ৰাইগোনাল প্লেনাৰ জ্যামিতি হোৱাৰ লগে লগে হয় কি ওপৰৰ পৰা নিউক্লিওফাইলটো পৰিব নহয় তলৰ পৰা আহি নিউক্লিওফাইলটো লগ লাগিব যদি ওপৰৰ পৰা লাগে সে ৰিটেইন হল যদি তলৰ পৰা লাগে সে ইনভাৰ্সন ঠিক সেই কথাটোকে আমি ইয়াত পঢ়িলো গতিকে তোমালোকে এটো লবা টেক্সট বুকত তোমালোকৰ এই দুটা এক্সাম্পল আছিল সেই ধৰণে তোমালোকে প্ৰডাক্ট লিখিব লাগিব আৰু ইয়াত কোড প্লাস আহে কোড মাইনাস আহে সেইবিলাক আমি অকমান নেক্সট আমি ক্লাছত আমি লৈ আছো এই কথাখিনি কেনেকে প্লাস হয় কেনেকে মাইনাস হয় এতিয়া এইটো মই সামাৰি আপ কৰি দিছো সো তোমালোকৰ সামাৰি আপ গুটেই কথাখিনি যিখিনি পালা অৱশ্যে মই আগতো এটা কৰি দিছিলো গতিকে এখন আকৌ লিখিবৰ প্ৰয়োজন নাই কাৰণ আমি অলৰেডি এটো লিখা আছে গতিকে আকৌ লিখিব প্ৰয়োজন নাই নথকা টপিক পইণ্টস গিটা তোমালোকে লিখি লবা বাকিবোৰ না লিখিলো হল ইয়াত প্ৰথম এটো পাৰ্টত লিখিলো SN1 এটো পাৰ্টত মই লিখিছো SN2 SN1 ৰ কাৰণে ৰেট ল ইউনিমলিকুলাৰ আৰু ইপিনে হৈ গল বাইমলিকুলাৰ ইউনিমলিকুলাৰ মানে এটা আর বাইমলিকুলার মানে দুইটা অর্থাৎ সাবস্ট্রেট আর নিউক্লিওফাইল যদি দুইটাই ডিপেন্ড তেতিয়া তাক কব SN2 যদি এটা ডিপেন্ড করে তেতিয়া তাক কব ইউনিমলিকুলার ইয়াত SN1 ত কার্বকেটায়ন ফর্ম হয় আর ইয়াত তেনেকা কোনো কথা নাই অকল এটা স্টেরিক হিন্ডারেন্স থাকে ইয়াৰ যেটো এলকাইল হেলাইড সেইবিলাকৰ যেটো ৰিঅ্যাক্টিভিটি হেতু SN1 ত আটাইতকৈ 1 ডিগ্ৰী কমে তাৰ পিছত 2 ডিগ্ৰী তাৰ পিছত 3 ডিগ্ৰী ঠিক অপোজিট টু SN2 হয় নিউক্লিওফাইল যিবিলাক আমি ইউজ কৰিম সেইবিলাকৰ ওপৰত অৱশ্যে তোমালোকক কনসেপ্ট ইমান এতিয়া প্ৰয়োজন নহয় তথাপি মই কৈ থও যে SN1 ত উইক হলেও হয় কিন্তু SN2 ত কিন্তু ষ্ট্ৰং লাগিব সলভেন্ট বিলাক প্ৰতীক হ'ব লাগিব পোলাৰ প্ৰতীক হ'ব লাগে ইয়াত পোলাৰ প্ৰতীক হ'ব নালাগে পোলাৰ প্ৰতীক সলভেন্ট কেতিয়া কয় যেতিয়া প্ৰতীক বুলি কব দুটা ওয়াৰ্ড আছে এটা কব প্ৰতীক এটো অৱশ্যে এন্ট্ৰেন্স পারপাসত আমাক ইম্পৰ্টেন্ট প্ৰতীক বুলি যদি কয় তেতিয়া তাৰ মানে এই গ্ৰুপ এটা থকা হাইড্ৰোজেনটো কি লুজ কৰিব পাৰিব লাগিব যদি লুজ কৰিব পাৰে if it can lose a hydrogen then it is called protic আৰু এপ্ৰতীক হেবুলাক যিবিলাকে লুজ কৰিব নোৱাৰে যিবিলাকে হাইড্ৰোজেন লুজ কৰিব নোৱাৰে সেইবিলাকক কোৱা হ'ব এপ্ৰতীক এতিয়া ইয়াত যদি চোৱা ইয়াত CH3 টো থকা হাইড্ৰোজেন গিটা লুজ নহয় হাইড্ৰোজেন গিটা এৰি থৈ নাযায় হেতু কাৰণে ইয়াক কব এপ্ৰতীক আৰু হাইড্ৰোজেন তেতিয়াহে এৰি থৈ যাব যদি অক্সিজেনৰ লগত লাগি থাকে আৰু এটা প্ৰতীক সলভেন্ট এতিয়া HCl হক H2SO4 হক এইবিলাক সব হ'ব প্ৰতীক ঠিক আছে কিন্তু এপ্ৰতীক হ'ব গৈছে এতিয়া NH3 হৈ গল এপ্ৰতীক ইয়াত হাইড্ৰোজেনটো এৰি প্লাই না যাব পাৰে গতিকে তেনেকুৱা কথা দেই গতিকে যিবিলাক এৰি যাব সেইবিলাকক কব প্ৰতীক যিবিলাকে হাইড্ৰোজেন এৰিব নোৱাৰে সেইবিলাকক কব এপ্ৰতীক তোমালোকৰ এতিয়া এটা কোৱেশ্চন দিছিলে এটো যেটো কোৱেশ্চনত সোধা গৈছিলে যে এই তলত দিয়া দুটা হেলোজেন কম্পাউণ্ডৰ কোড বেছিকৈ ৰিঅ্যাকশনস হ'ব যদি মন কৰা এই পার্ট দুটা যেটো দিয়া আছে এই দুটা যদি এতিয়া ভাঙি পেলাই তুমি সোৱা এটা যদি 1 ডিগ্ৰী এটা 2 ডিগ্ৰী হ'ব পাৰে সো ইয়াত এটো যদি হয় এটো হৈছে সাইক্লোহেক্সেন দেন এটা কাৰ্বন ইয়াত দুটা হাইড্ৰোজেন আছে আৰু তাৰ পিছত আছে গৈ এটো Cl গতিকে ইয়াৰ মাত্ৰ এখন হাতত অৰ্থাৎ যেটো কাৰ্বনত Cl লাগি আছে যেটো কাৰ্বনত Cl লাগি আছে তাৰ ঠিক এখন হাতত এফালে হাইড্ৰোজেন এফালে H এফালে কিন্তু কাৰ্বন অৰ্থাৎ মাত্ৰ যেহেতু এখন হাতত কাৰ্বন লাগি আছে হেতু কাৰণে মই ইয়াক প্ৰনাউন্স কৰিম 1 ডিগ্ৰী হেলাই ঠিক একেদৰে যদি ইটোৰ কাৰণে আমি চাও ইটোৰ কাৰণে যদি তোমালকে মন কৰা নেক্সট যেটো কাৰ্বন দিয়া আছিল এটো ইয়াত তুমি যদি মন কৰা ইয়াৰ কাৰ্বনটো আছে এইটো কাৰ্বন যত নেকি হেলাইট লাগি আছে এটো
আৰু সেই কাৰ্বনটোত দুখন হাতত হেলাইট লাগি আছে সৰি কাৰ্বন লাগি আছে এহাত ওপৰলে এটা এইফালে যেটো কাৰ্বনত Cl লাগি আছে তাৰ মাত্ৰ দুখন হাততহে কাৰ্বন আছে যেহেতু অকল মাত্ৰ দুখন হাতত কাৰ্বন লাগি আছে হেতুক আমি প্ৰনাউন্স কৰিম 2 ডিগ্ৰী এলকাইল হেলাইড সো হেতু কাৰণে তোমালোকে অলৰেডি জানা যে SN1 reaction to কি হয় 1 degree Lewis 2 degree then 3 degree এতিয়া তোমাক খুদিছে SN2 খুদিছে যেহেতু গটিকে SN2 যেহেতু খুদিছে গটিকে 1 degree বেছি 2 degree কম 3 degree আৰু কম গটিকে আমাৰ কোড হ'বগে এটুত বেছি গটিকে কি আনসাৰ হেতু ওকে গটিকে এবিলাক তিনি সিম্পল তোমালোকৰ কোৱেশ্চনস আহিব বেছি টাফ কিবা নাহে মই ভাবো ইয়াত এতিয়া ইয়াত আছে আয়োডাইড ইয়াত আছে ক্লোৰাইড গটিকে কোনটোৰ লুজ আর বেছি হয় রিঅ্যাকশন আয়োডাইডত সো ইয়াত বেছি হল কারণ ইয়াত আয়োডিন আছে আর ইয়াত লাগি আছে Cl গটিকে ইয়াত সদায় আয়োডাইডৰ সাইজ ডাঙৰ হেতু কাৰণে হি বেটাৰ লিভিং গটিকে এই পাৰ্টটো হেতুৰ কাৰণে আমি এনসাৰ হিচাপে লিখিম Okay, next our questions to khudise je both SN1 and SN2 predict the order of reactivity. Hey, order. Our prothom question is 4 isomeric bromobutane. Bromobutane mane hoi gol C4H9Br. Ite yat carbonor chaindal ami ei dhonore hoy straight akim. আৰু নহলে তাক এই ধৰণেৰে আমি আঁকিব পাৰো তিনিটা লৈ ইয়াত এটা এই দুটা অপচনই আমাৰ ওচৰত আছে যদি বি আৰ মই লগ লগাও ইয়াত লগ লগাব পাৰো ঠিক একেদৰে মই 2 নম্বৰটো লগ লগাব পাৰো যদি একত লগাও তেতিয়া এটো হৈ গল 1 ডিগ্ৰী যদি ইয়াত লগাও তেতিয়া 2 ডিগ্ৰী আৰু অলৰেডি SN1 SN2 কোড বেছি হয় তোমালোকে হেতু জানাই এটুক মাৰ্ক কৰিলো 1 এটুক মাৰ্ক কৰিলো 2 একেদৰে ইয়াত যদি লগাও এটু আহিলে ইয়াত একেদৰে যদি মই ইয়াত লগাও তেতিয়া এটু আহিব ইয়াত গতিকে এটুক যদি মই মাৰ্ক কৰো এজ এ 3 এটুক মই মাৰ্ক কৰিম এজ এ 4 এটু 3 হল এটু কি হৈ গল 4 এতিয়া SN1 ত কি হ'ব ৰিঅ্যাকশনটো আমি চাও এটু যেহেতু 1 ত কম হয় গতিকে 3 ডিগ্ৰী বেছি গতিকে আমি 3 ডিগ্ৰী পালো এটু যেটো হৈছে 4th গতিকে 4th টুত আমাৰ আটাইতকৈ বেছি হ'ব SN1 তাৰ পিছত কোড হ'ব তাৰ পিছত যদি সোৱা 2 টুত হ'ব কাৰণ 2ত আমাৰ 2 ডিগ্ৰী আছে এতিয়া কথা হল কি যে এই জি দুটা আছে 1 আৰু 3 এই দুইটাই কিন্তু 1 ডিগ্ৰী হেলাইড আছে 1 ডিগ্ৰী যদি তেনেকা কন্ডিশনস আহে তুমি এটা কাম কৰিবা কি যে কোড বেছি ক্ৰাউডেড আছে হেতু চাবা ইয়াত যদি এই দুটা মন কৰা ইয়াত হাইড্ৰোজেন দুটা ইয়াতো আছে এইফালে কাৰ্বন আছে যেটো ইয়াতো আছে হয়নে এফালে হাইড্ৰোজেন এফালে কি হল কাৰ্বন তাৰ মানে both are scoring same যেটো কাৰ্বনত বিআৰ লাগি আছে তাৰ সাৰাউন্ডিংত থকা গ্ৰুপ গিটা চালো দেখিলো যে সমান যদি হেতু কন্ডিশনস হৈ যায় অৰ্থাৎ আমি এইখিলেকে এতিয়া কৰি দিম এইখিলেকে আমাৰ হৈ গল কিন্তু নেক্সট যেটো কাৰ্বন আমি হেতুত চাম নেক্সট যদি কাৰ্বনটো চোৱা ইয়াত ওপৰলে আছে হাইড্ৰোজেন লেফটত আছে কাৰ্বন তললে আছে হাইড্ৰোজেন অৰ্থাৎ ইয়াত দুটা হাইড্ৰোজেন আছে কিন্তু যদি ইয়াত মন কৰা ওপৰলে হাইড্ৰোজেন তললে কি আছে কাৰ্বন তাৰ মানে এটো আমাৰ উইনাৰ বা এটো আমাৰ বেছি ক্ৰাউডেড গতিকে থাৰ্ড আহিলে এটো আৰু শেষত আহিব 1 গতিকে এই ধৰণৰে আমি কৰিম গতিকে SN1 সদায় উলিয়াবা SN1 ৰ উলিয়ালেই তোমাৰ SN2 টো ইজি হ'ব সদায় কৰাটো তোমালোকে SN1 ত কৰিবা গতিকে 1 SN2 কাৰণে কি হ'ব 1 আহিব তাৰ পিছত 3 তাৰ পিছত 2 তাৰ পিছত 4 জাস্ট ৰিভাৰ্স দিটা গতিকে সেই ধৰণে তোমালোকে কৰিবা ইজি পাবা নেক্সট যেটো কোৱেশ্চন দিছে তাত C6H5 মানে হৈছে বেনজিন গতিকে মই এটো বেনজিন আকিলো কাৰ্বনত হাইড্ৰোজেন দুটা এই দুটা হাইড্ৰোজেন এটো হৈ গল বিআৰ অৰ্থাৎ এটো হৈ গল 1 ডিগ্ৰী নেক্সট দিছে C6H5 এটো দিছে গতিকে C6H5 আমি লিখিম আকৌ আগৰ দৰে আকিলো বেনজিন কাৰ্বন এটা উপৰলে হাইড্ৰোজেন আকৌ C6H5 দিছে ব্ৰেকেটত অৰ্থাৎ C6H5 হেতু কাৰ্বনতে লাগি আছে ইয়াত আহি গল এটো বিআৰ গতিকে এটো হৈ গল 2 ডিগ্ৰী মই বেটাৰ C6H5 টু pH বুলিও লিখিব পাৰো গতিকে আমি সেই ধৰণেও লিখিব পাৰো ইয়াত প্ৰথম আহিল C6H5 তাৰ পিছত কাৰ্বন হাইড্ৰোজেন উইদিন ব্ৰেকেট দিছে CH3 গতিকে এটো
তাৰ পিছত আকৌ Br আৰু শেষত দিছে এটো benzene then carbon up CH3 ব্ৰেকেট দিছে CH3 এটা আকৌ দিছে কি C6H5 গতিকে তললে লিখিম PH লিখিম আৰু এফালে Br এটো তোমালকে C6H5 লিখিব পাৰা বা PH লিখিব পাৰা মিনিং টো একেই হয় গতিকে এটো নাম্বার 1 এটো নাম্বার 2 এটো নাম্বার হৈ গল 3 এটো নাম্বার হৈ গল 4 এটো 1 degree 2 degree this one will be 2 degree this one will be 3 degree কেলে 3 degree তিনিখন হাততে কার্বনই আছে গতিকে এতিয়া আমি SN 1 ফার্স্ট প্রেডিক্ট কৰিম গতিকে প্ৰথম আহিব 4 কিয় 4 কাৰণ ইয়াত এটুত হৈ গল তোমাৰ 3 ডিগ্ৰী তাৰ পিছত আহিব 2 ডিগ্ৰী দুটা আমি চাব লাগে 2 ডিগ্ৰী দুটা আমি চাব লাগে যদি 2 ডিগ্ৰী দুটা আমি চাও তেতিয়া 2 আহিব নে 3 আহিব এতিয়া ইয়াত যদি মন কৰা ইয়াত যেটো ফার্স্ট গ্ৰুপ আছে এটো হৈছে বেনজিন গতিকে স্কোৰ সমান এইফালে আছে বেনজিন ইয়াত আছে হাইড্ৰোজেন ইয়াতো আছে হাইড্ৰোজেন both are on the same track এই Br2 ৰ কাৰণে আমি চাই যাব লাগে এই Br2 ৰ কাৰণে বা যেটো কাৰ্বনত এই Br2 লাগি আছে কাৰ্বন Br অকল খেতুতে চাবা বাকি বিলাকক দৰকাৰ নাই নেক্সট যদি এটা মন কৰা ইয়াত আছে বেনজিন কিন্তু ইয়াত আছে CH3 গতিকে উইনাৰ কোন হ'ব ডেফিনেটলি যেটো বেছি থাকে হেতুৱে উইনাৰ গতিকে আমাৰ কোনটো উইনাৰ হ'বগে এতিয়া 2 গতিকে 4 আহিল তাৰ পিছত 2 তাৰ পিছত আহিলে 3 তাৰ পিছত আহিলে 1 এটোৱে হৈ গল অৰ্ডাৰ গতিকে ইয়াত ঠিক অপোজিট অৰ্ডাৰটোৱে SN2 ৰ কাৰণে হ'ব যদি SN2 লও তেতিয়া আমি কি কৰিম এটো এই অৰ্ডাৰটো আমি চেঞ্জ কৰি দিম this order will be changed গতিকে তাত উল্টা হৈ যাব তাত এটো ধৰণে এবাৰ 4 টো কমিব ঠিক হেতু ধৰণে এটো কোৱেশ্চনৰ আনসাৰ হ'ব নেক্সট তোমালোকক দিছে এই দুটা সদায় তোমালোকে এইবিলাক কি কৰিবা ষ্ট্ৰাকচাৰাল ফৰ্মুলা তোমালোকে আঁকি লবা CH so first দিছে তোমালোকক CH3 গতিকে কাৰ্বন হাইড্ৰোজেন তিনটা তাৰ পিছত দিছে CH2 কাৰ্বন হাইড্ৰোজেন দুটা দেন আকৌ CH2 দিছে তাৰ পিছত দিছে আকৌ কাৰ্বন হাইড্ৰোজেন দুটা দিছে তাৰ পিছত দিছে Br আৰু অৰ ডিপ্লাই দিছে আকৌ CH3 দিছে এটো তাৰ পিছত কাৰ্বন দিছে হাইড্ৰোজেন দুটা সো এই দুটা তাৰ পিছত কাৰ্বন হাইড্ৰোজেন তললে দিছে Br এইফালে দিছে CH3 যেটো আমাৰ ফার্স্ট এক্সারসাইজ গতিকে ইয়াত যদি এতিয়া মন কৰা এটো হৈ গল 1 ডিগ্ৰী এটো হৈ গল 2 ডিগ্ৰী আৰু কোনবাই যদি 1 ডিগ্ৰী 2 ডিগ্ৰী ধৰিবলৈ দিগদাৰ পাইছা সেই কাৰ্বনটো সোৱা যেটো Br লাগি আছিল এটোত Br লাগি আছে সো এটোত চাবা সো এটোত মাত্ৰ এখন হাতত কাৰ্বন লাগি আছে যিখন এখন হাত সেই হাতখনত কাৰ্বন লাগি আছে এই হাতখনত লাগি আছে গতিকে হেতু কাৰণে ই 1 ডিগ্ৰী হ'ব কিন্তু ইয়াত দুখন হাতত লাগি আছে এখন এইখন আৰু এখন এইখন দুখন হাতত লাগি আছে যেটোত কাৰ্বনত Br2 লাগি আছে এইটো কাৰ্বনত Br লাগি আছিল গতিকে ইয়াৰ মাত্ৰ এই চাৰিখন হাতৰ দুখনত লাগি আছে সো ইট উইল বি 2 ডিগ্ৰী আৰু তোমালোকে জানাই যে SN2 কোড বেছি হয় হেতু 1 ত উলিয়ালে SN2 টো অটোমেটিক্যালি হৈ যায় গতিকে 1 ত বেছি হয় গতিকে এটো হৈ গল আনসাৰ একেদৰে তোমালোকে ইয়াত যদি চোৱা এটো হৈ গল 2 ডিগ্ৰী এটো হৈ গল 3 ডিগ্ৰী গতিকে 2 ডিগ্ৰীত বেছি হয় গতিকে একে ধৰণে তোমালোকে ষ্ট্ৰাকচাৰাল ফৰ্মুলা ভাঙিবা ভাঙি লৈ হেতু ধৰণে চাবা ইয়াত এটো এতিয়া তোমালোকৰ হৈ গল 2 ডিগ্ৰী আৰু ইয়াতো এটো হৈ গল তোমালোকৰ 2 ডিগ্ৰী এটো মই বাৰু কৰি দিছো এতিয়া ইয়াত যদি তুমি মন কৰা প্ৰথম আছে CH3 গতিকে ইয়াত হাইড্ৰোজেন তিনটা সেই ধৰণে মই ভাঙি ললো নেক্সট আছে তোমাৰ কাৰ্বন হাইড্ৰোজেন CH তললে আছে CH3 মই এটো ভঙা নাই নেক্সট আছে তোমালোকৰ CH2 আছে গতিকে ইয়াত CH2 দিলা তাৰ পিছত আকৌ আছে CH2 আৰু Br একেদৰে মই যদি ইটো কম্পাউন্ড ভাঙো তেতিয়া ইয়াত হাইড্ৰোজেন তিনটা নেক্সট কাৰ্বন হাইড্ৰোজেন দুটা নেক্সট কাৰ্বন হাইড্ৰোজেন এটা তললে CH3 কাৰ্বন হাইড্ৰোজেন দুটা আৰু ইয়াত আছে Br গতিকে ইয়াত যদি এতিয়া মন কৰা এতিয়া এই পাৰ্টটোত তুমি এতিয়া ফাইন্ড আউট কৰিব লাগে এই কোৱেশ্চনটো আমি এটো কোৱেশ্চন সিলেক্ট কৰিছো গতিকে আমি সেই কাৰ্বনটো জাজ কৰিম যেটোৰ লগত Br2 লাগি আছে আমি হেতু সিলেক্ট কৰিম অৰ্থাৎ এই কাৰ্বনটো ইয়াত যেটোৰ লগত Br লাগি আছে ইয়াত এটো যেটোৰ লগত কাৰ্বন এটো এতিয়া তুমি যদি মন কৰা ওপৰত লাগি আছে হাইড্ৰোজেন
ইয়াত ওপৰত হাইড্ৰোজেন স্কোৰ ইজ ইকুৱেল ইয়াত তলত আছে হাইড্ৰোজেন ইয়াতো আছে হাইড্ৰোজেন স্কোৰ ইজ ইকুৱেল কিন্তু যদি আমি নেক্সটত চাও নেক্সটত ওপৰলে যদি CH আছে তললেও HCH আছে গতিকে ইয়াত কিন্তু হেতু নাই হোৱা ইয়াত তললে কি লাগি আছে এটা এক্সট্ৰা হেভি গ্ৰুপ লাগি আছে যেটো হৈছে CH3 অৰ্থাৎ আমি এই পাৰ্টটোত এই কম্পাউণ্ডটো উইনাৰ হৈ গুছি গল যদি উইনাৰ এটো উইনাৰ হৈ গল তাৰ মানে এটো SN1 ৰ ৰিঅ্যাকচন এটো SN1 ত এটো উইনাৰ তেতিয়ালে SN2 ত কোন উইনাৰ হ'ব জাস্ট অপোজিট গতিকে SN2 ত এটো জাস্ট ৰিভাৰ্স হ'ব আৰু কিয় ৰিভাৰ্স হ'ব যদি খুদে হেতুৰ কথাটো এইটোৱে যে এটোত crowded to so crowded নহয় nearby the alkyl halide less crowded okay nearby the alkyl halide less crowded compared to the second one হেতুৱে হৈ গল explanation গতিকে আমি এটো কি লিখিলো SN2 ৰ কাৰণে এটো SN1 হৈ নাথাকে এটো তেতিয়া আমি কি লিখিম SN2 ৰ কাৰণে এটো হৈ গল আমাৰ ৰিঅ্যাকচন আনসাৰ এইটো টিবাৰ যদি মন কৰা ইয়াত এটো হৈ গল তোমালোকৰ 3 ডিগ্ৰী এটো তোমালোকে ভাঙিবলে এনেকুৱা এই যেটো কাৰ্বনত ক্লোৰিন দিছে তাত এটো ধৰণেৰে তোমালোকক দিয়া আছে অৰ্থাৎ এটো কাৰ্বন ইয়াত কাৰ্বন ইয়াত কাৰ্বন ইয়াত কাৰ্বন অৰ্থাৎ এটো 3 ডিগ্ৰী এইকিটা CH3 হ'ব অৰ্থাৎ এটো 3 ডিগ্ৰী আৰু ইটো যেটো দিছে ইয়াত যেটো Cl লাগি আছে এটো কাৰ্বন কাৰ্বন ইয়াত কাৰ্বন 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 so this one is CH3 this one is CH2 this one is H this one is CH2 this one will be CH3 অৰ্থাৎ এটো কাৰ্বন হৈ গল 2 ডিগ্ৰী দুখন হাতত লাগি আছে তোমাক খুদিছে SN1 গতিকে আমাৰ উলিয়াবলে তেদি সহজ কাৰণ আমি মনত ৰাখো 1 ডিগ্ৰী লেস দেন 2 ডিগ্ৰী লেস দেন 3 ডিগ্ৰী সদায় কোৱেশ্চনছ তো SN1 ক লৈ কৰিবা কেতিয়াও ভুল নহয় nei SN1 ক লৈ কৰিবা জি কোৱেশ্চনে না হক কিয় ইয়াত এটো হৈ গল 2 ডিগ্ৰী এটো হৈ গল 1 ডিগ্ৰী গতিকে আমাৰ ফাৰ্স্ট হ'ব এটো একে ধৰণেৰে তোমালোকে এটো কৰিব পাৰিবা এতিয়া তোমালোকক এই দুটা দিয়া গৈছে আৰু ইয়াত each shade according to the order of SN1 বা SN2 আমি arrange কৰিম গতিকে ইয়াত কৈছে 2 ব্ৰোমো 2 মিথাইল বিউটেন হেখত আছে বিউটেন অৰ্থাৎ এটা দুটা তিনটা চাৰিটা 2 মিথাইল গতিকে এটো যদি 1 এটো 2 এটো 3 এটো 4 2 মিথাইল অৰ্থাৎ এটো CH3 আৰু 2 তে ব্ৰোমো অৰ্থাৎ এটো আৰু এটো হৈ গল তেতিয়ালে 2 ডিগ্ৰী এটো 3 ডিগ্ৰী অ্যালকাইল হ্যালাইড নেক্সট কৈছে 1 ব্ৰোমো পেন্টেন মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন 1 ব্ৰোমো ইয়াত আছে বিআৰ ইয়াত আছে হাইড্ৰোজেন দুটা তাৰ মানে এটো হৈ গল 1 ডিগ্ৰী আৰু 2 ব্ৰোমো পেন্টেন কৈছে এটা দুটা তিনটা চাৰিটা পাঁচটা 2 ব্ৰোমো অৰ্থাৎ এই 2 নম্বৰটোত বিআৰ গতিকে এটো হৈ গল 2 ডিগ্ৰী কোড ফাৰ্স্ট হ'ব এইকিটাক যদি মই মাৰ্ক কৰো 1 2 আৰু 3 তেতিয়ালে আটাইতকৈ SN1 ত কি হ'ব আমি হেতু চাও SN1 ত 1 ডিগ্ৰীত খদাই লোয়েষ্ট অৰ্থাৎ আমাৰ 2 নম্বৰটো লোয়েষ্ট হ'ব তাৰ পিছত আহিব তোমাৰ 2 3 টো আহিব আৰু শেষত আহিব 1 নম্বৰটো তেতিয়ালে SN যদি 2 হয় তেতিয়ালে ই কি হৈ যাব জাস্ট ৰিভাৰ্স এটো কি হৈ যাব জাস্ট ৰিভাৰ্স হৈ যাব এটো গতিকে এটো হৈ গল ৰিভাৰ্স হেতুই কথা ঠিক একে ধৰণেৰে তোমালোকে নেক্সট টু জাজ কৰি মোক জনাবা মোক দেখুৱাবলে নাপাহৰিবা কমেন্ট কৰিবা কোনটো ফাস্ট হ'ব মই ইয়াত অপচন গিটা দি দিছো তোমালোকে সেই অনুযায়ী কমেন্ট কৰি মোক জনাবা তলত কমেন্ট কৰিবা সে এটো A B C ইয়াত সবতে একিটা দিয়া আছে SN2 ত এতিয়া হাতাইতকে হাইয়েস্ট কোনটো হ'ব যদি হেতু খুদে তোমালোকে SN2 ত কোড বেছি হ'ব খুদিব SN2 ত কোড বেছি হ'ব খুদিছে গতিকে A B নে C কোড বেছি হ'ব which one will have the highest reactivity in answer to 8 হ'ব নে B হ'ব নে C হ'ব হেতু মোক জনাবা সো এইখিনি আমাৰ টপিক অফ ডিসকাশনস তেতিয়ালে এইখিনিতে আমি আজি টপিক সামৰিছো thank you all for attending the class today